আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। ঈদ মোবারক। অসমবাসী ভাৰতবৰ্ষৰ জনতালৈ, বিশ্ববাসীৰ জনতালৈ কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা দোৱা থাকিল, শুভেচ্ছা জনালোঁ। কেইটামান কথা আজি এই চেগতে ক'ব বিচাৰিছোঁ। যিহেতু সমাগত আজি 9 জিলহজ, অহাকালি 10 জিলহজ 7 তাৰিখ শনিবাৰে ঈদ উল আজহা ভাৰতবৰ্ষৰ সকলো ঠাইতে পালন কৰা হ'ব। গতিকে কোৰবানীৰ ঈদ, এইটো ত্যাগৰ দিন। আদম আলা নবীন আলাইহিছ সালাতু ওয়াস সালামৰ পৰা লৈ আজিলৈকে কোৰবানী চলিছে আৰু চলিব নিশ্চয়কৈ। এইটো ত্যাগৰ দিন। হযৰত ইব্ৰাহিম আলাইহিছ সালাতু ওয়াস সালামৰ সুন্নত কোৰাণে কৰিমত কোৰবানীৰ সম্পৰ্কত লিপিবদ্ধ হৈ আছে। কিন্তু আমিও কোৰবানী দিওঁতে বহুত ক্ষেত্ৰত চাবলগীয়া দিশ আছে। যেনেকৈ কোৰবানীৰ দিনাখন আমি যেতিয়া কোৰবানী দিওঁ, আশে পাশে থকা মানুহৰ যাতে কোনো ধৰণৰ ডিষ্টাৰ্ব নহয়, অসুবিধা নহয়, সেইটো আমাৰ কাৰণে লক্ষণীয়, অতি জৰুৰী। লগতে কোৰবানী কৰাৰ পিছত যিবোৰ বস্তু ৰ'ব, সেই সকলোবোৰ যাতে মাটিৰ তলত পুতি থয়, মানুহৰ যাতে ডিষ্টাৰ্ব নহয়। লগতে আৰু এটা কথা কৈ থওঁ যে কোৰবানী গৰুৱেই হওক, মহেই হওক, ছাগলীয়ে হওক, উটেই হওক, বকৰাই হওক, ভেড়াই হওক, কোৰবানী দিওঁতে যাতে কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত দিয়া নহয়, এইটোও কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা মই সমূহ ৰাইজলৈ আবেদন জনালোঁ। কোৰবানী আল্লাই কবুল কৰিব, মানুহক জনোৱাৰ কোনো দৰকাৰ নাই। যাতে শুৱে বয়ে থকা মানুহৰ কোনো ধৰণৰ কষ্ট নহয়, সেইটো আমাৰ লক্ষ্য কৰাটো অতি দৰকাৰ। লগতে চৰকাৰে যি গাইডলাইন দিছে, যি নিয়ম নীতি বান্ধি দিছে, চাফ চুতৰাই, কাৰো কোনো ধৰণৰ একো কাৰো ক্ষতি নহয়, সেইবোৰো আমাৰ লক্ষণীয়। কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা মই সমূহ ৰাইজলৈ, বিশেষকৈ অসমৰ সকলো ৰাইজলৈ অনুৰোধ থাকিল। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। ঈদ মোবাৰক। অসমবাসী ভাৰতবৰ্ষৰ জনতালৈ, বিশ্ববাসীৰ জনতালৈ কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা দোৱা থাকিল, শুভেচ্ছা জনালোঁ। কেইটামান কথা আজি এই চেগতে ক'ব বিচাৰিছোঁ। যিহেতু সমাগত আজি 9 জিলহজ, অহাকালি 10 জিলহজ 7 তাৰিখ শনিবাৰে ঈদ উল আজহা ভাৰতবৰ্ষৰ সকলো ঠাইতে পালন কৰা হ'ব। গতিকে কোৰবানীৰ ঈদ, এইটো ত্যাগৰ দিন। আদম আলা নবীন আলাইহিছ সালাতু ওয়াস সালামৰ পৰা লৈ আজিলৈকে কোৰবানী চলিছে আৰু চলিব নিশ্চয়কৈ। এইটো ত্যাগৰ দিন। হযৰত ইব্ৰাহিম আলাইহিছ সালাতু ওয়াস সালামৰ সুন্নত কোৰাণে কৰিমত কোৰবানীৰ সম্পৰ্কত লিপিবদ্ধ হৈ আছে। কিন্তু আমিও কোৰবানী দিওঁতে বহুত ক্ষেত্ৰত চাবলগীয়া দিশ আছে। যেনেকৈ কোৰবানীৰ দিনাখন আমি যেতিয়া কোৰবানী দিওঁ, আশে পাশে থকা মানুহৰ যাতে কোনো ধৰণৰ ডিষ্টাৰ্ব নহয়, অসুবিধা নহয়, সেইটো আমাৰ কাৰণে লক্ষণীয়, অতি জৰুৰী। লগতে কোৰবানী কৰাৰ পিছত যিবোৰ বস্তু ৰ'ব, সেই সকলোবোৰ যাতে মাটিৰ তলত পুতি থয়, মানুহৰ যাতে ডিষ্টাৰ্ব নহয়। লগতে আৰু এটা কথা কৈ থওঁ যে কোৰবানী গৰুৱেই হওক, মহেই হওক, ছাগলীয়ে হওক, উটেই হওক, বকৰাই হওক, ভেড়াই হওক, কোৰবানী দিওঁতে যাতে কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত দিয়া নহয়, এইটোও কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা মই সমূহ ৰাইজলৈ আবেদন জনালোঁ। কোৰবানী আল্লাই কবুল কৰিব, মানুহক জনোৱাৰ কোনো দৰকাৰ নাই। যাতে শুৱে বয়ে থকা মানুহৰ কোনো ধৰণৰ কষ্ট নহয়, সেইটো আমাৰ লক্ষ্য কৰাটো অতি দৰকাৰ। লগতে চৰকাৰে যি গাইডলাইন দিছে, যি নিয়ম নীতি বান্ধি দিছে, চাফ চুতৰাই, কাৰো কোনো ধৰণৰ একো কাৰো ক্ষতি নহয়, সেইবোৰো আমাৰ লক্ষণীয়। কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা মই সমূহ ৰাইজলৈ, বিশেষকৈ অসমৰ সকলো ৰাইজলৈ অনুৰোধ থাকিল।